গুৱাহাটী মহানগৰীত আপুনি উপস্থিত আছে কোনো এটা স্থানত আপুনি ছাতি লৈ পোনপটীয়া সম্প্ৰচাৰত আহিব লগা হৈছে দীপাংকৰ গতিকে কৰ্তব্যৰ খাতিৰত আপুনি বা মই এনেধৰণে কাম কৰিলেও সাধাৰণ লোক এজনে বজাৰলৈ নিশ্চয় এনেকৈ বৰষুণৰ মাজেৰে বজাৰ কৰিবলৈ নাযাব তেওঁলোকে হয়তো আশা কৰিব যে বতৰ কিছু উঠক ৰ'দ দিয়ক তেতিয়া তেওঁলোকে যাব আৰু ফলশ্ৰুতিত বজাৰ মহঙা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ অনলাইন মাৰ্কেটেও এই ব্যৱসায়ীসকলৰ ওপৰত মাধমাৰ খুদাইছে আপুনি ক'ত আছে ব্যৱসায়ীসকলে কি কয় দীপাংকৰ হয় পাৰ্থ চাওক আচলতে দুৰ্গা পূজাৰ আনন্দত এক প্ৰকাৰ বতৰে এই মুহূৰ্তত বিধি পথালি দিছে আৰু যোৱা বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ কালিৰ পৰা যি হোৱা ৰাজ্যত আজি মজলীয়া আৰু পাতলীয়া যি বৰষুণ এই বৰষুণৰ ফলত এতিয়া দুৰ্গা পূজাৰ যি আনন্দ উল্লাস অৰ্থাৎ বজাৰ সমাৰে যি ধৰণে ৰাইজৰ ভিৰ আমি পূৰ্বতে দেখোঁ সেই কিন্তু পৰিৱেশ আজিৰ তাৰিখত দেখিবলৈ পোৱা নাই এই মুহূৰ্তত মই গণেশগুৰিত আছোঁ পৰিৱেশটো দেখুৱাইছোঁ এতিয়াও বৰষুণ দি আছে কিনকিনীয়া পাতলীয়া বৰষুণ এই মুহূৰ্তত গণেশগুৰিত দি থকা দেখিবলৈ পোৱা গৈছে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত অনুৰূপ ধৰণে আচলতে এই মুহূৰ্তটো বতৰ আংশিকভাৱে আচলতে প্ৰতিকূল হৈ আছে আৰু বৰ্তমান সময়ৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটীৰ আকাশ সম্পূৰ্ণৰূপে মেঘাচ্ছন্ন হৈ আছে আৰু তাৰ মাজেৰেই জনজীৱন এই মুহূৰ্তত অব্যাহত আছে পূজাৰ বতৰ বুলি ক'লে আমি দেখিবলৈ পাওঁ বজাৰে সমাৰে সকলোতে আচলতে গ্ৰাহকৰ যথেষ্ট ভিৰ হয় ৰাজপথতো ব্যাপক যান জঁট হয় আৰু সেই যিটো পৰিৱেশ সেই পৰিৱেশ আজি এইবাৰ দেখিবলৈ পোৱা নাই কাৰণ বতৰে বিধি পথালি দিছে প্ৰতিকূল বতৰ বৰষুণ দি আছে আৰু ঠায়ে ঠায়ে যথেষ্ট পৰিমাণে মুখলধাৰ বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত পূজাৰ যি আনন্দ ৰাইজৰ মাজত আছিল সেই উৎসাহ কিন্তু এইবাৰ সিমান দেখিবলৈ পোৱা নাই মই এখন যদি বজাৰৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰোঁ সতীৰ্থ নিতুল কৃষ্ণই দেখুৱাব বজাৰত গ্ৰাহক নাই গ্ৰাহক শূন্য এখন বজাৰ মই দেখুৱাইছোঁ গ্ৰাহক অবিহনে তেওঁলোকে এতিয়া এনেধৰণে নিজৰ দোকান পোহাৰ খুলি পুৱাৰ পৰা তেওঁলোকে বুন্দাপৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজতে শেহতীয়া এটা খবৰ মই এই মুহূৰ্তত জনাব বিচাৰিছোঁ অহা 8 অক্টোবৰলৈকে আমাৰ হাতত মাত্ৰ কেইমুহূৰ্তমানৰ পূৰ্বে অহা বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী অনুসৰি অহা 8 অক্টোবৰলৈকে ৰাজ্যজুৰি অসম আৰু মেঘালয়ত মুখলধাৰ বৰষুণ হ'ব আৰু এই বৰষুণৰ যি অৰ্থাৎ বতৰ ফৰকাল হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই সেই কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ কিছু সময় পূৰ্বে তেওঁলোকে এখন ৱেডাৰ বুলেটিন যোগে জাৰি কৰিছে আৰু মই পৰিৱেশটো এই মুহূৰ্তত পুনৰ দেখুৱাবলৈ গৈছোঁ বজাৰত এই মুহূৰ্তত এজনো গ্ৰাহক নাই আৰু যিসকল ব্যৱসায়ী তেওঁলোকে ইয়াত বছৰ বছৰ ধৰি ব্যৱসায় কৰি আছে পূজাৰ যি পৰিৱেশ সেই পূজাৰ গ্ৰাহকৰ ভিৰৰ পৰিৱেশটো এইবাৰ ইয়াত দেখিবলৈ পোৱা নাই আনহাতে অনলাইন বজাৰৰ পৰিপ্ৰেক্ষিতত যথেষ্ট পৰিমাণে যিসকল বিক্ৰেতা আছে তেওঁলোক যথেষ্ট পৰিমাণে এইবাৰ লোকচানৰ সন্মুখীন হৈছে আৰু অনলাইনত সামগ্ৰী ক্ৰয় কৰাৰ পৰিপ্ৰেক্ষিতত অফলাইনত অৰ্থাৎ এই ধৰণে দোকানত আহি বজাৰ সমাৰ কৰাৰ যিটো প্ৰৱণতা সেয়া যথেষ্ট হ্ৰাস পাইছে কেনেকুৱা ব্যৱসায় এইবাৰ জিৰ' নাই বলি কৰি দিব এতিয়ালৈকে আহিব কেতিয়া আহিব ৰৈ আছোঁ আৰু আমি আৰু অকণমান ভিতৰলৈ যাম আমি এখন গুৱাহাটীৰ গণেশগুৰি এখন বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ পূজাৰ বজাৰ বুলি ক'লে কেনেধৰণৰ ভিৰ থাকে কিন্তু সেই ভিৰ ইয়াত দেখিবলৈ পোৱা নাই এখন চিল্কৰ দোকানত আছোঁ মই আহিছোঁ তালৈ দাদা কেনেকুৱা এবাৰ পূজাৰ বজাৰ কেনেকুৱা বজাৰ একেবাৰে খালী হৈ আছে একো নাই নাই শুকান হৈ আছে মানুহেই নাই আমি আগতে দেখোঁ ইয়াত পূজাৰ বজাৰ বুলি ক'লে ব্যৱসায় আপোনালোকৰ যথেষ্ট ভাল হয় গ্ৰাহকৰ যথেষ্ট ভিৰ থাকে এইবাৰ পৰিৱেশটো নাই কিয় জানো এইবিলাক অনলাইনে এইবিলাকে খাইছে চৌ মলবিলাকে খাইছে আমাৰ দোকানত একোৱেই নাই কি কৰিব উপায় নাই আপোনালোকে অত্যাধিক ৰেহাইও দিব নোৱাৰে নিৰ্দিষ্ট এটা দামত বিকিব লাগে নহয় নিশ্চিত হিচাপতে বেচিব লাগিব তাতকৈ ওপৰত ল'ব নোৱাৰি শ্বপিং মলে বহুত দি দিছে দেখুৱাইছোঁ এই ধৰণে গ্ৰাহক শূন্য এখন বজাৰ মই দেখুৱাইছোঁ গ্ৰাহক নাই তেওঁলোকে পুৱাৰ পৰা নিশালৈকে দোকানখন খুলি আশাৰে বাট চাইছে যে পূজাৰ বজাৰ কৰিবলৈ কোনো গ্ৰাহক আহিব তেওঁলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰিব আনহাতে তাৰ মাজত কিন্তু বতৰৰ বিধি পথালিয়ে বাৰুকৈ আচলতে জটিলতাৰ সৃষ্টি কৰিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোত আৰু এতিয়াও পূজালৈ অৰ্থাৎ ষষ্ঠীলৈ 4 দিন বাকী আছে তৎসত্ত্বেও দেখিবলৈ পোৱা গৈছে কেৱল গুৱাহাটীৰ গণেশগুৰি বুলিয়ে নহয় গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আচলতে গ্ৰাহকৰ সেৰেঙা উপস্থিতি আমি দেখিছোঁ আনহাতে বাহিৰত প্ৰতিকূল বতৰ ছাতি নহ'লে আচলতে কোনেও আচলতে যাত্ৰা কৰিব নোৱাৰা এক পৰিৱেশ বৰ্তমান সময়ত সৃষ্টি হৈছে আৰু এই ধৰণে পথচাৰীসকলো অহা যোৱা কৰিছে তেওঁলোকে কোনো নিজৰ কৰ্তব্যৰ খাতিৰত কোনোবা গন্তব্যস্থানলৈ গৈছে কিন্তু উপায় নাই তেওঁলোক যাবলগীয়া হৈছে এই ধৰণে ছাতি লৈ পদপথেৰে খোজকাঢ়িবলগীয়া পৰিস্থিতি এটা সৃষ্টি হৈছে এতিয়া পূজাৰ যি সেমেকা পৰিৱেশ সেয়া আমি দেখুৱাইছোঁ পূজাৰ বজাৰ কৰিলে নাই পূজাৰ বজাৰ কৰা হোৱা নাই ইয়াতে ডিউটিত ব্যস্ত হৈ আছোঁ বতৰে বিধি পথালি দিছে বতৰে বহুত বিধি পথালি দিছে কাৰণ আমিও কিবা জব কৰি আছোঁ ন তাতো আমাৰো বহুত প্ৰব্লেম হৈছে আৰু বাকী যিসকলে মানে এনেকৈ ফুটপাথত ব্যৱসায় কৰি আছে তেখেতসকলেও বহুত প্ৰব্লেম হৈছে
আৰু আমাৰো কিবা কিবি কিনিবলৈ যাব দিগদাৰ হৈছে বতৰৰ কাৰণে আপুনি অনলাইনত কিনিছে নে অফলাইনত এবাৰ বস্তু কিনিছে নাই মই অনলাইন বহুত কমেই কিনো অফলাইনে কিনা হয় হয় অফলাইনত বহু গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰাটো তেওঁলোকে পোষকতা কৰে কাৰণ অফলাইনত গ্ৰাহকৰ সৈতে বা বিক্ৰেতাৰ সৈতে তেওঁলোকে নিৰ্দিষ্ট তেওঁলোকৰ পচন্দৰ কাপোৰযোৰ তেওঁলোকে বিচাৰিব পাৰে সমান্তৰালভাৱে দৰ দামো কৰিব পাৰে গতিকে এইবাৰৰ বতৰে দুৰ্গা পূজাৰ যি আনন্দ সেয়া যে ম্লান পেলাইছে সেয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ অন্যান্য প্ৰান্ততো অনুৰূপ পৰিৱেশ বতৰ ডাৱৰীয়া ঠায়ে ঠায়ে মুখলধাৰ বৰষুণ দিছে গুৱাহাটীত এই মুহূৰ্তত পাতলীয়া আৰু মজলীয়া বৰষুণ দি আছে আৰু অহা 8 অক্টোবৰলৈকে বতৰ প্ৰতিকূল হৈ থাকিব ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই এই কথা সংবাদ মাধ্যমক জনাইছে আৰু ডাঙৰ কথা এইটোৱেই যে ইয়াৰ মাজতে অনলাইন আৰু অফলাইনৰ অনলাইন বজাৰে যথেষ্ট পৰিমাণে এই ব্যৱসায়িক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পেলাইছে পূজাৰ বজাৰ বুলি ক'লে যি বিৰদি বাট নোপোৱা অৱস্থা সেই পৰিৱেশ আমি এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দেখুৱাব পৰা নাই তাৰ পৰিৱৰ্তে গ্ৰাহক শূন্য এখন বজাৰৰ পৰিৱেশে আমি দেখুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে পাৰ্থ এই মুহূৰ্তত বিভিন্ন পূজাৰ বজাৰক কেন্দ্ৰ কৰি বিভিন্ন আচলতে পৰিৱেশ আমি আমাৰ চকুত আমাৰ দেখিবলৈ পাইছোঁ আৰু তেনেধৰণৰ পৰিৱেশ এতিয়া গণেশগুৰিটো উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে পাৰ্থ নিশ্চয় দীপাংকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে এতিয়া বজাৰ মহঙা কৰিছে বৰষুণে বজাৰ মহঙা কৰিছে অনলাইন শ্বপিঙে বৃহৎ মলসমূহেও ক'ৰবাত গ্ৰাহকৰ উপস্থিতি এনেধৰণে সেৰেঙা কৰা দেখিবলৈ পোৱা গৈছে